তো সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। তো এইবুলি আমাৰ বৰতলা দুৰ্গা পূজাৰ এইটো ডেক'ৰেশ্যন তো মেইন ৰাস্তাত। তো আৰু বহুতো আছে ডেক'ৰেশ্যন হৈ আছে, কাম কাজ চলি আছে। অহা 2-1 দিনৰ ভিতৰত সকলো কাম কাজ সম্পূৰ্ণ হ'ব। তো এয়া লাইটিং, আমাৰ যিটো দুৰ্গা মণ্ডপলৈ যোৱা পথ তাৰে লাইটিং এয়া। তো আৰু বহুতো লাইটিং থাকিব। এয়া হিমাংশু আছে মোৰ লগত, আৰু এজন ব্যক্তি আছে, তেওঁ এটা বিশেষ কামত ব্যস্ত, দেখুৱাম। তো এই ৰাস্তাটো গোটেইখিনিতে দিয়া হৈছে। যোৱা বছৰৰ এনেকুৱা লাইটিং হৈছিলে। তো বহুতে ভাবি আছে যোৱা বছৰৰ ভিডিঅ' আপলোড কৰা বুলি, সেইবাবে মই ভিডিঅ'টো কৈ দিলোঁ। তো এইটো 2024 চনৰ এয়া দুৰ্গা পূজা, তো বৰতলা দুৰ্গা পূজা। এয়া নৱজ্যোতি ডেকা, তেওঁলোকৰ হাততে এইবাৰ পূজাৰ সকলো দায়িত্বভাৰ। তো আৰু দেখুৱাই আছোঁ বাৰু। তো গেটখন আৰম্ভ হৈছে ইয়াৰ পৰা, পানী টেংকিৰ ওচৰৰ পৰা। গেট মানে এইবাৰ এনেকুৱা ডাঙৰ গেট নাই, যোৱা বছৰ যেনেকৈ আছিলে। যোৱা বছৰ চিলভাৰ জুবলি আছিলে, এইবাৰ চিলভাৰ জুবলি পাৰ হৈ গ'ল যিহেতুকে এইবাৰ গেট দিয়া নাই। তো লাইটিংটো আছে একে।